শোণিতপুৰ জিলাৰ বালিপৰাত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত কৰিছে তীব্ৰ চাঞ্চল্যৰ। বালিপৰাৰ দীঘলী বালিজানত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনাটি। পাৰিবাৰিক কণ্ডলৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মৃত মহিলাগৰাকীৰ নাম পম্পী দে। চিকিৎসকৰ ভাষ্য অনুসৰি মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট আছে। ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে পম্পী দেৰ স্বামীৰ ৰাজু দেক আটক কৰিছে। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে। চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। ঘটনাটা 108 আহিছে 8টামান বজাত আহিছে কেছটো। পম্পী দে 24 ইয়াৰ্ছ ফিমেল হয়। তো দীঘলী বালিজানত ঘৰ বুলি আমাক জনাইছে। আহি যেতিয়া পাইছে তেতিয়া কেছটো ব্ৰড ডেড মানে আমি তেখেতৰ কোনো বিপি পালছ পোৱা নাই আৰু তেখেতৰ কোনো হাৰ্টৰ চাউণ্ড একো শুনা নাই। তাৰপিছতে যেতিয়া এক্সামিনেশ্যন কৰিছোঁ, এক্সামিনেশ্যন কৰোঁতে তেখেতৰ জ লাইন মানে থুঁতৰিৰ তলত প্ৰায় 3 চেণ্টিমিটাৰমান দীঘল কাট মাৰ্ক পাইছোঁ। আৰু আপোনাৰ বেকত ৰাইট চাইডে বেকত মানে পিঠিত আপোনাৰ চুৱেলিং আছে, অলপ টেণ্ডাৰনেছ আছে, ব্লেক স্পট পোৱাৰ নিচিনা কোনোবাই মাৰিলে যেনেকৈ অলপ ক'লা চিন পৰে তেনেকুৱা টাইপৰ চিন পাইছোঁ। পোৱাৰ লগে লগে পেচেণ্টৰ পাৰ্টিক আমি জনাইছোঁ যে মানুহজনগৰাকী ঢুকালে। তাৰপিছত আমি লগালগ যিহেতু কাট মাৰ্ক পাইছোঁ আৰু মৰাৰ নিচিনা আমি ছাছপেক্ট কৰিছোঁ, কৰাৰ কাৰণে পুলিচক ইনফৰ্ম কৰিলোঁ। পুলিচক ইনফৰ্ম কৰি পেলাই কৰিলোঁ। তাৰপিছতে পুলিচ যদি আহিছে মানুহগৰাকী যদি আমি যিহেতু পোষ্টমৰ্টম কৰিব লাগিব, গতিকে কনকলতা চিভিল হস্পিটেললৈ আমি এতিয়া ৰেফাৰ কৰিছোঁ। ছাৰ আমি কামৰ পৰা গ'লোঁ, মাছ লৈ গৈছোঁ। তো মানুহ আহিছিলে দুটা, তো মানুহ বহিব দে 2 দিন মোৰ লগত অলপ মানে এনেই ঘৰ ফেমিলিৰ ভিতৰত অলপ মোকটো কালা কৰি কিয় ৰাখে? সি ক'লে যে কালা কৰি ৰাখিলে হেৰি হয়। তো মই তই এনেকৈ কৰি ৰাখিলে ভণ্টিৰ বিয়া 11 দিন আছে, তই এনেকৈ কৰি ৰাখিলে কেনেকৈ হ'ব? তো হোৱাৰ পিছত তো মই কৈছোঁ যে তই এনেকৈ কৰি ৰাখিলে তো ঘৰত যাবি নেকি? তো কৈ নাযাওঁ, মই একবাৰে যাম। তো গৈ কেনে সি দৌৰি গুচি গ'ল। দৌৰি গুচি যোৱাৰ পিছতেই কি ঢাপকৈ পৰিব। কলেজৰ পেচেণ্ট আছে আৰু ঘৰৰ ওচৰত সিহঁতৰ ওচৰতে পৰিছে, আৰু সিহঁতেই ফোন কৰিছে। মানুহ দুজন যে আহিছিলে, মানুহজন আহিছে কৈছে যে আপুনি আমাৰ ঘৰৰ ওচৰত মানে ঘৰৰ লগতে ফেমিলি মানে হেৰি আছে, আমাৰ মামীহঁত হয়। আহিছে বহিব দে বুলি কৈছোঁ। এইটো কথাতেই হৈছে। পিছত দৌৰি গৈছে যে কলেজ, আমাৰ কলেজ আছে যে কলেজৰ ওচৰতে পৰিছে। মামাই ফোন কৰি কৈছে তোৰ দৌৰি আহি কেনে পৰি গৈছে। এইটো এনেকৈ বগা ৰাস্তাতে পৰিছে। আমি পৰি গৈছে, আমি দৌৰি গৈছোঁ। গৈ কেনে চাওঁ যে তাৰপিছত দেখা নাই এইটো কি বেউচ হৈ আছে, পানী ঢালি আছে। আমি এনেকৈ উঠাইছোঁ যে মই চাইছোঁ এনেকুৱা। যোৱাৰ পিছত চালোঁ পম্পী দে।